নমস্কাৰ ৰাইজ, ব'লক আজি বনাওঁ ক'লা চাউলেৰে পায়স। এয়া ক'লা চাউল লৈ ল'লোঁ আৰু এটা টৌত মই ঘি দি তাতে কেইটামান ৰঙা বাদাম আৰু কাজু ভাজি লৈছোঁ আৰু সেইকেইটা উঠাই মই সেইখিনি ঘিতে দি দিছোঁ প্ৰায় 1 লিটাৰ গৰুৰ গাখীৰ। অকণমান সেইকাৰণে ঘি দি ভজাৰ কাৰণে ক'লা ক'লা দেখিব পাৰে, বেলেগ কথা নাই। 2 খিলা তেজপাত দি দিলোঁ আৰু গাখীৰখিনি প্ৰায় এটা উতল অহালৈকে ৰাখি দি গেছটো কমাই দি মই ইয়াত তিয়াই ৰখা চাউল প্ৰায় 2 পৰা 2.5 চামুচ চাউল দিছোঁ মই ডাঙৰ চামুচেৰে। চাউলটো আচলতে পৰিমাণটো কম হ'লে পায়সটো খাবলৈ ভাল হয়। প্ৰায় 20 মিনিট সময় মই উতলাই ৰাখি পেলাই এয়া দি দিছোঁ 1.5 চামুচমান চেনি দিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে নিজৰ সুবিধা অনুযায়ী। মিঠাটো কম হ'লেহে আচলতে পায়সটো খাবলৈ ভাল হয় নিচিনা মোৰ অনুভৱ হয়। এয়া চাউল এটা পিটিকি চাই ল'লোঁ। সিজা যেন অনুমান কৰিব পাৰি। মই দেখিছেনে প্ৰায় গাখীৰ কমি গ'ল, কিন্তু আধাতকৈও কমি গ'ল। এয়া শেষত এই ভাজি ৰখা যিখিনি বাদাম আছিলে সেই বাদামখিনি মই দি দিলোঁ। শেষত 1 চামুচ ঘি দিছোঁ। ঘি দি পৰিৱেশন কৰিলোঁ। আপোনালোকে বাদামটো কাজু দিব পাৰে, দেখিবলৈও ভাল হয় কাজু দিলে, খাবলৈও ভাল হয়। এয়া ক'লা চাউলৰ পায়স পৰিৱেশন কৰিলোঁ। আপোনালোকেও খাই চাব পাৰে কেতিয়াবা। ধন্যবাদ।